আমাৰ ইয়াতে যি ধৰণে জাবৰ জোথৰবিলাক আজি যেনে ধৰণে সংগ্ৰহ কৰা হৈছে, আজি ইন্দোৰত যিটো পদ্ধতি লৈছে সেই পদ্ধতিটো ইয়াত অনুসৰণ কৰা হোৱা নাই। আজি আমাৰ ইয়াতে যদি ডোৰ টু ডোৰ ঘৰে ঘৰে গৈ যদি আমাৰ ছেগ্ৰিগেশ্যন কৰি চ'ৰ্চতে ছেগ্ৰিগেশ্যন কৰি যদি সেই জাবৰবিলাক লৈ যোৱা হয়, তেতিয়াহ'লে সেইটো এটা সুফল লাভ কৰিব পাৰিব। কিন্তু আমাৰ ইয়াতে ঘৰে ঘৰে গৈ যিটো ছেগ্ৰিগেশ্যনৰ ব্যৱস্থা, সেই ব্যৱস্থাটো ইয়াত কৰা হোৱা নাই। ইয়াতে হয় NGOক দায়িত্ব দিয়া হৈছে। NGOয়ে জাবৰ জোথৰ কেতিয়াবা 3 দিনৰ পিছত, কেতিয়াবা 4 দিনৰ পিছত, কেতিয়াবা এসপ্তাহৰ পিছত লৈ যোৱাৰ কাৰণে আজি গোটেই অঞ্চলটো প্ৰদূষিত হৈছে আৰু জাবৰ জোথৰৰ আৱৰ্জনাই মানে গোটেই অঞ্চলটো মানে পেলাই ৰখা হৈছে। গতিকে মোৰ এটা মাননীয় মন্ত্ৰীক অনুৰোধ আছে যে আজি ইন্দোৰত আমাৰ যেনেধৰণে ইয়াতে যদি যিবিলাক NGO আছে প্ৰথমতে ট্ৰেইনিং দিয়াব লাগিব আৰু ট্ৰেইনিং দি যদি প্ৰতি ঘৰে ঘৰে আমি 2টা বিন দিওঁ, যে এটা বিনত ডাষ্টবিন, এটা ডাষ্টবিনত আপোনাৰ ৱেট যেটো গাৰ্বেজ থাকিব আৰু এটা ড্ৰাই গাৰ্বেজ, এই 2টা যদি ছেগ্ৰিগেশ্যন কৰি পেলাই যদি আমি তেনেধৰণে সংগ্ৰহ কৰি লৈ যাওঁ, তেতিয়াহ'লে কিছু সুফল লাভ কৰিব পাৰিব। আজি ইন্দোৰত 2টা বছৰ কষ্ট কৰিছে তেওঁলোকে, ইন্দোৰ মিউনিচিপাল কৰ্পোৰেশ্যনে, কাৰণ আমি এইটো এৱাৰনেছ সজাগতাটো সৃষ্টি কৰিব লাগিব। সজাগতা সৃষ্টি কৰিবৰ কাৰণে 2টা বছৰ জুৰিছে। তাত NGOৰ 600 সদস্য তাক নিয়োগ কৰিছে। 600 সদস্যই ঘৰে ঘৰে গৈ ট্ৰেইনিং দিছে। ট্ৰেইনিং দিয়াৰ পিছত যদি কোনোবাই তেনেধৰণৰ কাম কৰা নাই, যদি তেওঁলোকে যদি আৱৰ্জনাটো কোনোবাই তাতে ঘৰতে পেলাই থৈছে বা ৰাস্তাত পেলাই থৈছে, তেনেহ'লে 500 টকাৰ পৰা 1 লাখ টকালৈকে জৰিমনা লৈছে। তেনেধৰণৰ ব্যৱস্থা ল'ব লাগিব। আৰু কোনোবাই যদি ট্ৰেইনিং দিয়াৰ পিছতো তেনেধৰণে যদি ছেগ্ৰিগেশ্যন কৰি পেলাই যদি তেনেকৈ ৱেট ড্ৰাই কৰা নাই, তেতিয়াহ'লে তেওঁলোকে সেই যিখিনি আৱৰ্জনা, সেই আৱৰ্জনাসমূহ সেই পৰিয়ালটোৰ পদূলিত আকৌ পেলাই দিয়া হয়। তেওঁলোকে নিজে আকৌ সেই আৱৰ্জনাসমূহ মানে তেওঁলোকে আকৌ বুটলি লৈ পেলাব লগা হয়। গতিকে তেনেধৰণৰ এটা ব্যৱস্থা লোৱাৰ কাৰণে আজি ইন্দোৰ মিউনিচিপাল কৰ্পোৰেশ্যন আজি তেওঁলোকে সফলতাৰ মুখ দেখিবলৈ পাইছে। এতিয়া আমাৰ যিবিলাক ঘৰে ঘৰে তেনেধৰণে আমাৰ যিবিলাক আৱৰ্জনা হৈছে ছেগ্ৰিগেশ্যন কৰি সেইবিলাক আনিলে, ঠিক তেনেকৈ আমাৰ যিবিলাক দোকান আছে, দোকানবিলাকৰ পৰাও তেনেধৰণে সংগ্ৰহ কৰি একেলগে তেনেধৰণে সংগ্ৰহ কৰাৰ কাৰণে ডাষ্টবিন ৰাখি তেনেকৈ লৈ যোৱা হয়। য'ত মাছ মাংস দোকান আছে তাতো তেওঁলোকে তেনেধৰণৰ কণ্টেইনাৰ দি সেই কণ্টেইনাৰত মাছ মাংসৰ যিবিলাক আৱৰ্জনা থাকিব বা বেয়া বস্তু থাকিব তাতে পেলাব দিয়া হয়। হস্পিটেল বা হোটেল যিবিলাকত আছে তেনেকুৱা কণ্টেইনাৰ দিয়া হৈছে আৰু তেনেকৈ লৈ যোৱা হৈছে। কিন্তু আমাৰ ইয়াতে গুৱাহাটীত সেই ব্যৱস্থাটো প্ৰৱৰ্তন কৰা নাই। আজি যিবিলাক চলিড ৱেষ্ট মেনেজমেণ্টৰ কাৰণে যিখিনি চলিড ৱেষ্ট আছে, সেইখিনিৰ পৰা তেওঁলোকে ইতিমধ্যে মানে বায়ু CNG প্ৰডাক্ট কৰি আছে। তেওঁলোকে তাতে উৎপাদন কৰি আছে আৰু কৰি গোটেই চিটিত 16খন বাছ তেওঁলোকে চলাচলৰ ব্যৱস্থা কৰিছে নিজৰ CNG দি। ঠিক তেনেকৈ সাৰৰ ফাৰ্টিলাইজাৰৰ ব্যৱস্থা কৰা হৈছে। গতিকে মই ভাবোঁ যে ইয়াত যদিও কিছু ব্যৱস্থা লৈছে, এতিয়া দীপৰ বিলৰ পাৰত যিটো ডাম্পিং গ্ৰাউণ্ড কৰা হৈছে, তাত হয় তাতে কিবা উৎপাদনৰ কাৰণে ব্যৱস্থা কৰিছে, কিন্তু সেই উৎপাদনৰ যিটো ব্যৱস্থা কৰিছে তাত কোনো ধৰণৰ উৎপাদন তাত হোৱা নাই। গতিকে মই ভাবোঁ যে আমাৰ এটা চাইণ্টিফিক মেথডত যদি ব্যৱস্থা লয়, ইন্দোৰৰ যদি যি ধৰণে ব্যৱস্থা লৈছে, এতিয়া তাত ডাষ্টবিন নাই, তাতে বিন ফ্ৰী চিটি হিচাপে ঘোষণা কৰিছে।
গতিকে আমাৰো তেনেকৈ যদি আমাৰ ঘৰে ঘৰে গৈ যদি তেনেকুৱা ছেগ্ৰিগেশ্যনৰ ব্যৱস্থা কৰি যদি নকৰে তাতে জৰিমনাৰ ব্যৱস্থা কৰি যদি তেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰে তেতিয়াহে আমাৰ গুৱাহাটীখন ক্লিন চিটি হ'ব আৰু বাই প্ৰডাক্ট যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।